Let's say আমাৰ তাত আছে এটা নম্বৰ 472 আৰু এইটো হৈছে এটা অক্টেল নম্বৰ তো সেইকাৰণে আমি ইয়াক ব্ৰেকেটৰ ভিতৰত ৰাখি পেলাই সাইডত 8 লিখি দিম তো এইটো মিন কৰিব যে 472 হৈছে এটা অক্টেল নম্বৰ এটা কোৱেশ্চনটো হৈছে আমি ইয়াৰ ইকুইভেলেন্ট বাইনেৰীটো লিখিব লাগিব ঠিক আছে ইয়াৰ বাইনেৰীটো অলপ ডাঙৰ হয় ইয়াৰ বাইনেৰী ইকুইভেলেন্টটো লাগে তো এতিয়া অক্টেলৰ পৰা আমি বাইনেৰীলৈ কেনেকা যাম তো ফাৰ্স্ট এটা বস্তু মনত ৰাখিব লাগিব অক্টেল নম্বৰ যেতিয়া কয় অক্টেল নাম্বাৰছ কেইটা থাকে অক্টেল নাম্বাৰছ আমাৰ টোটেল 8টা থাকে কি হৈছে অক্টেল নাম্বাৰছবোৰ হৈছে আমাৰ 0 পৰা আৰম্ভ হয় নেক্সট অক্টেল নাম্বাৰটো হ'ব 1 2 3 4 5 6 and then 7 কাউণ্ট কৰি লওঁ যেহেতু আমি 0 পৰা ষ্টাৰ্ট কৰিছোঁ টোটেল আমাৰ ইয়াতে 8টা থাকিব 8 ডিজিটছ 8 ডিজিটছ লৈকে কৈ দিওঁ ঠিক আছে 8 ডিজিটছ থাকিব আমাৰ টোটেল ইন টোটেল তো এইকেইটাৰে মিক্স কৰি পেলাই আমি অক্টেল নাম্বাৰ বনাব পাৰোঁ তো তাৰমানে ইয়াতে 4 যোনটো হৈছে এই 4টো ইয়াৰ পৰা লোৱা হৈছে নেক্সট 7 তো এটা বস্তু ন'টিছ কৰিব অক্টেল নাম্বাৰত কিন্তু কেতিয়াও 8 আৰু 9 নাহে 0ৰ পৰা 7ৰ ভিতৰত যিকোনো কম্বিনেশ্যন থাকিব পাৰে বাট 8 আৰু 9 কেতিয়াও নাই যদি আৰু 8 আৰু 9 দেখাই পোৱা তো ডাইৰেক্টলি ক'ব পাৰিবা যে সেইটো এটা অক্টেল নাম্বাৰ নহয় ফৰ এক্সাম্পল 519 যদি কৈ দিওঁ এইটো অক্টেল নাম্বাৰ হ'ব নোৱাৰে ইয়াতে আমি এইটো লিখি দিওঁ not an octal number not an octal number কিবা বেলেগ নম্বৰ হ'ব octal number হ'ব নোৱাৰে octal কেলে হ'ব নোৱাৰে এই 9ৰ কাৰণে বিকজ 9টো কি হয় অক্টেল নম্বৰৰ লিষ্টত নাহে 0 পৰা 7 লৈ আহে এতিয়া নেক্সট কথাটো হৈছে এতিয়া অক্টেল নম্বৰত মানে এতিয়া আমাৰ কেইটা আছে টোটেল 8টা ডিজিট আছে তেনেহ'লে কিমানটা পচিবিলিটি আমি বনাব পাৰোঁ তো আমি পচিবিলিটি এতিয়া যদি বাইনেৰীত যাওঁ বাইনেৰীত কি পচিবিলিটিজ হ'ব পাৰে ইচ নম্বৰৰ কাৰণে সেইটো চাবলৈ কাৰণে আমাৰ জাষ্ট এইটোৱে চালোঁ যে আমাৰ তাত আছে 2 আমি জানো বাইনেৰী কি আছে আইদাৰ 0 হ'ব পাৰে বা 1 হ'ব পাৰে সেইকাৰণে আমি ইয়াৰ বেছটো ল'ম 2 টু দি পাৱাৰ এতিয়া অক্টেলৰ 8 বনাব লাগে ঠিক আছে অক্টেলৰ টোটেল আছে আমাৰ 8টা ডিজিট তো ইয়াতে এক্সৰ ভেলু কি হ'ব পাৰে এইটোৱে ক'ব আমি কেইটা বিট ল'ব পাৰোঁ মেক্সিমাম এইটো হৈছে নাম্বাৰ অফ বিটছ যে 2 টু দি পাৱাৰ কিমান নাম্বাৰ অফ বিটছ ল'ম ছাচ ডেট আমাৰ 8 আহে তাৰমানে 8টা 8 কম্বিনেশ্যনছ আহে 8 কম্বিনেশ্যনছ বা 8 কম্বিনেশ্যনছ বুলি কৈ ধৰিলোঁ এতিয়া 8 কম্বিনেশ্যনছ আহে তো এইটো কেছত আমি জানো এইটো হ'ব x ইকুৱেলছ টু 3 চ' এতিয়াতো আমি গমেই পাই গ'লোঁ যে আমাক তিনিটা এইটো কি আছে 3 বিটছ লাগিব x ইকুৱেলছ টু 3 কওঁ বা x ইকুৱেলছ টু 3 বিটছ মানে কি আমাৰ যোনটো বাইনেৰীত থাকিব বাইনেৰীত আমাৰ 3টা বিট থাকিব পাৰে এনেকৈ 0 0 0 যোনটো কম্বিনেশ্যন হৈ গ'ল 1 0 1 এনেকৈ ডিফাৰেণ্ট টাইপছৰ বা 3টা বিটৰে কম্বিনেশ্যন থাকিব তো এতিয়া এইটো কানেকশ্যনটো আমি চাওঁ এতিয়া অক্টেল নম্বৰ আৰু বাইনেৰীৰ মাজৰ কানেকশ্যনটো কি হৈ যায় তো লেটছ চে আমি লৈছোঁ অক্টেল ঠিক আছে এইখিনিত আমি অক্টেল নম্বৰখিনি ল'ম আৰু আমি ইয়াৰ ফালে ৰাইট চাইড ইয়াৰ বাইনেৰী ইকুইভেলেণ্টটো ল'ম বাইনেৰী ইকুইভেলেণ্ট তাৰমানে ইয়াৰ বাইনেৰীত কেনেকুৱা হয় সেইটো আমি চাম চেক কৰি এতিয়া অক্টেল নম্বৰ হৈছে আমাৰ ফাৰ্ষ্টটো হৈছে 0 এতিয়া আমি বাইনেৰীত 0টোক আমি কেনেকৈ কৈ দেখুৱাওঁ বাইনেৰীত আমি 0টোক 0 বুলি কওঁ বাট আমি অলৰেডি কৈ থৈছোঁ যে আমাৰ বাইনেৰীত এটা বিট ল'লে নহ'ব আমাৰ 3টা বিট ল'ব লাগিব তো 0টোকতো আমি 3বাৰ 0 এনেকৈ লিখোঁ কোনো প্ৰব্লেম নাই 0 0 0 মিনিংটো একেই হ'ব তো এইটো হৈছে আমাৰ 0 এতিয়া নেক্সট আহি গ'ল আমাৰ 1 এতিয়া 1টোক আমি কেনেকৈ লিখিম এতিয়া বাইনেৰীত আমি জানো বাইনেৰীত 1 আমি লিখোঁ চিম্পলি 1 বাট যিহেতু আমাক 3টা বিট লাগে তো 2টা বিট ইয়াতে মিচিং আছে মিচিং থকাৰ কাৰণে সেইটো জেগাত আমি চিম্পলি 0 0 পুট কৰি দিম এইটো হৈ যাব আমাৰ 0 0 1 নেক্সট অক্টেলটো হৈ গ'ল আমাৰ 2 2ৰ বাইনেৰীটো কি আছিলে 2ৰ বাইনেৰীটো হৈছে আমাৰ 1 0 চ' 2ৰ বাইনেৰী হৈছে 1 0 এতিয়া এটা 0 মিছ হৈ আছে বিকজ এটা বিট মিছ হৈ আছে সেইকাৰণে সেইটো জেগাত আমি 0 দি দিম 3ৰ কাৰণে কি হয় 3ৰ কাৰণে জানো আমাৰ হয় বাইনেৰীত হয় 1 1 যিহেতু আমি আৰু এটা বিট লাগিব সেইকাৰণে আমি লিখিম 0 1 1 নেক্সট তেনেকৈ আমি 4ত যাব পাৰোঁ 4ৰ কাৰণে আমাৰ কি হ'ব 1 0 0 ইনফেক্ট ইয়াতে আমি এনেকুৱাকৈ এজিউম কৰিব পাৰোঁ যে 5 6 7লৈকে লাগে তো অক্টেলৰ এটলিষ্ট 0ৰ পৰা 7লৈকে এইখিনি আমাৰ যিখিনি ডিজিটেল যোনটো আমাৰ ডেচিমেল হয় ডেচিমেলৰ নিচিনাই হয় বিকজ আমি ইয়াতে কি কৰিছোঁ ডেচিমেলৰে বাইনেৰীখিনি লৈ আছোঁ 1 যদি ডেচিমেল নম্বৰ হয় তাৰ বাইনেৰীটো হ'ব 0 1 2 হ'লে 1 0 3 হ'লে 1 1 4 হ'লে 1 0 0 5 হ'লে কি হ'ব 1 0 1 6 হ'লে হৈ যাব আমাৰ 1 1 0 এণ্ড 7 হ'লে আমাৰ হৈ যাব 1 1 1 এইটো একেবাৰে খুবেই সহজ হয় তো তাৰমানে এনি অক্টেল নাম্বাৰ যদি দিয়া আছে তাৰ বাইনেৰী ইকুইভেলেণ্টখিনি আমি 3 বিটত এনেকুৱাকৈ লিখি ল'ব পাৰোঁ তো এইটো যদি মনত হৈ যায় তেনেহ'লে আমাৰ যোনটো অৰিজিনেল নাম্বাৰটো দিছিলে 472 এইটোক আমি এতিয়া ইজিলি অক্টেলত এক্সপ্ৰেছ কৰিব পাৰিম ঠিক আছে 472 এতিয়া 4
এতিয়া তাৰ বাইনেৰী ইকুইভেলেণ্টটো কি হ'ব জাষ্ট চিম্পলি ইচ লিখি দিলে হ'ল 4ৰ কাৰণে হৈছে আমাৰ 1 0 0 ঠিক আছে এইটো 4ৰ কাৰণে হৈ গ'ল নেক্সট 7ৰ কাৰণে কি আছিলে 7ৰ কাৰণে আছিলে আমাৰ 1 1 1 আৰু 2ৰ কাৰণে আছিলে আমাৰ 0 1 0 এতিয়া আমাক যিহেতু 472 লাগে এই গোটেইখিনিক আমি কম্বাইন কৰি লিখি দিম তেনেহ'লে আমাৰ হ'ব 1 0 0 4ৰ কাৰণে আহিলে 7ৰ কাৰণে আহিলে আমাৰ 1 1 1 এণ্ড 2ৰ কাৰণে আহিলে আমাৰ 0 1 0 তো 472ৰ অক্টেল নাম্বাৰ যোনটো হৈছে এইটোৰ বাইনেৰী ইকুইভেলেণ্টটো হ'ব 1 0 0 1 1 1 0 1 0 তো ইয়াতে আমি এইটো ন'টিচ কৰিলে হ'ল আমি তিনিটা বিট কৰি লৈছোঁ আৰু সদায় আমি LSB পৰা একচুৱেলি আৰম্ভ কৰোঁ LSB পৰা এনেকৈ চাওঁ তিনিটা এনেকৈ বনাই চাওঁ তো এইটোৱে হৈ যায় আমাৰ ইয়াৰ বাইনেৰী ইকুইভেলেণ্টটো